ইউটিউবৰ বন্ধুসকল পবিত্ৰ মহালয়াৰ দিনটোৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো মহালয়া বুলি ৰাতিপুৱা অকণ খোজ কাঢ়িব গৈছোঁ। আমাৰ টাউনৰ পৰিৱেশটো বহুত ভাল লাগিছে, কিন্তু মানে এতিয়া কি কৰিম, অকণ মানে ফুৰিম বুলি ভাবিছোঁ। তো ফুৰিম বুলি আমি মৃত্যুঞ্জয় মন্দিৰ যাম বুলি ভাবিছোঁ, কিন্তু ৰাস্তাত বম বৰষুণ দিছে। কেতিয়াৰ পৰা ইয়াত থিয় হৈ আছোঁ নাজানো। যদি যাব পাৰোঁ তেতিয়াহে ব্লগটো আপলোড কৰিম, নহ'লে আৰু কৰিব নোৱাৰিম, ক্ষমা কৰিব। আৰু এইফালে আমাৰ ৰাইজসকল পঢ়ি আছে, তেখেতসকলৰ লগতে যাম। আমাৰ স্কুলবোৰ পূৰা ইয়াত ৰখি আছে পুৰা। তো আমি যাব ওলাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ৰ'ব এইফালে বৰষুণটো কমা মানে আমি অকণ ৰাতিপুৱাৰ দৃশ্যটো চাই আহোঁ। চাওক কি ধৰণে সকলো মানুহ ওলাই আহিছে ৰাতিপুৱা খোজ কাঢ়িবলৈ। পাৰিছে এতিয়া বৰষুণটো অলপ কমিছে, মানে আমি ওলাই আহিছোঁ। বৰষুণটো কমিছে বুলি আমি মহামৃত্যুঞ্জয় ওলাই আহিছোঁ, আকৌ এতিয়া নাজানো ক'ত যাম। বেলেগ বাদ দিয়ক, শিৱ বাবা আমাৰ ওপৰত বেয়াই পাইছে নেকি নাজানো। এই 1 কিলোমিটাৰে যাব নোৱাৰোঁ, আকৌ বৰষুণ, আকৌ ৰখিব লাগে ক'ৰবাত, আকৌ বৰষুণ, মানে নাজানো কি হৈ আছে। ঠিকেই কৈছিলোঁ, তাৰ পৰা বৰষুণটো কমাইছে বুলি আকৌ আহিছোঁ, আকৌ বৰষুণ চাব পাৰিছে, নাজানো কি হয়। মানে আহি পাইছোঁ অৱশ্যে বেছি দূৰ নাই, নগাঁৱৰ পৰা প্ৰায় 10 পৰা 12 কিলোমিটাৰ হয়। গতিকে বহুত বৰষুণ দিছে, আকৌ বহুত বেছি। এতিয়া ৰখিব জাগা নাই। বৰষুণত আহি মানে কাম নাই, গোটেই বেষ্ট মানে আহি ভাল নালাগে, মজাটো নালাগে মানে। বেছি দূৰ নাই, গোটে আহি পালৈ চাব পাৰিছে। এয়া লাহে লাহেকে ওলাই আহি আছে। চাব পাৰিছে মোৰ পিছতে আছে মহামৃত্যুঞ্জয় যোনটো মন্দিৰটো আছে। গতিকে আমি এতিয়া আহি পাইছোঁ। এতিয়া আমি চাকি বন্তি কিনিম আৰু কিনি পেলাই তাত আমি জ্বলাবলৈ যাম। পাৰিছে এয়াই হ'ল আমাৰ বিখ্যাত মহামৃত্যুঞ্জয় শিৱলিংটো। কিন্তু মেইন কথা হ'ল আমাৰ ভিতৰত কেমেৰা এলাউ নাই, গতিকে তাত ফটো তুলিব নালাগে। আমি চাই আছোঁ বহুত মানুহ ফটো তুলিছে, কিন্তু এইটো তোলা উচিত নহয়, গতিকে আমি তোলা নাই ফটো। চাওক আজি মানে বৰষুণ দিছে কাৰণে মানুহ অকণ কম। আমি এতিয়া মন্দিৰত দৰ্শন কৰি আহিছোঁ, আৰু সেইফালে চাকি বন্তি জ্বলোৱাৰ ঠাইটো অকণ বেলেগ। মন্দিৰটোৰ আপোনালোকে চাৰিওফালে দৃশ্যটো চাব পাৰিছে, কিমান ধুনীয়া লাগে। এটা মানে ইয়াত আহিলে বেলেগ কিবা এটা ভাইবছ লাগে, আপোনালোকে চাব পাৰিছে। চাব পাৰিছে ইয়াত আমাৰ মাছ আছে।
আমি এতিয়া মন্দিৰ দৰ্শন কৰি ঘৰলৈ উভতি গৈ আছোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।